এইবাৰ আগন্তুক আহি থকা ইলেকশ্যনত আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আৰু এই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ কেণ্ডিডেটক আমি একদম জয়যুক্ত কৰিম আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ ভোটাৰসকলক বা ৰাইজসকলক মাওসকলক যে এইবাৰ সকলো মানে ৰাজনীতি যোগদান কৰিব, সকলোৱে ইলেকশ্যন খেলিব, তাৰ মাজতে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলো খেলিব আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে ৰাইজৰ ওচৰলৈ যাব কি প্ৰতিজন ভোটাৰক, প্ৰতিজন নাগৰিকক প্ৰতি মাহে আজিৰ তাৰিখত যিটো জনমুৰি আইন আধা অংশ ডিভাইড GTB 50-50 জনমুৰি আইন তাৰ আধা অংশ ভোট দিয়াৰ বিনিময়ৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলক যদি কেণ্ডিডেটক যদি জয়যুক্ত কৰে তেওঁলোকে ভোটাৰশ্বিপ পাব। এইটো নিশ্চিত 100% গেৰেণ্টি। কিন্তু অন্য দলক ক'ব এইটো অসম্ভৱ। যদি অসম্ভৱে হয় তেতিয়াহ'লে নিৰ্বাচন আয়োগে কিয় ইলেকশ্যন পাতিছে, কি কাৰণত পাতিছে, তেতিয়াহ'লে ইলেকশ্যন বন্ধ কৰিব লাগে। সেইকাৰণে কৈছোঁ ইলেকশ্যন নহয় চিলেকশ্যন হ'ব লাগে। আজিৰ তাৰিখত চিলেকশ্যন হ'ব লাগে। ইলেকশ্যন হোৱাৰ কাৰণে আজি দালাল জন্মগ্ৰহণ কৰিছে। আজি সেইটোৰ কাৰণে আজি বিশ্ব পৰিৱৰ্তন মিছনে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এটা ৰাজনীতি দল গঠন কৰিব লগা হৈছে। আৰু ইমান ৰাজনীতি দল থকাৰ স্বত্তেও কিয় ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল জন্ম হ'ব লগা হ'ল? এইটো কাৰণতে জন্ম গ্ৰহণ কৰিব লগা হ'ল সকলো ভোটাৰে ভোট দিয়াৰ পৰাই বঞ্চিত কৰি ৰাখিছে। যিটো অধিকাৰ পাব লাগে, মূল্য পাব লাগে, সেই মূল্যখিনি দিয়াৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল জন্ম হৈছে। আৰু যিটো চাকৰিৰ অধিকাৰ, আজি চাওক চাকৰিৰ অধিকাৰ মৌলিক অধিকাৰ হ'ব লাগে। আজিৰ তাৰিখত যিবিলাকে আমাৰ ভাইটিসকল বা ভণ্টিসকলে চাকৰি কৰি আছে তেওঁলোকক কি নাই কি বুলি কয়, যিটো চাকৰিৰ পৰাই কি পাব তেতিয়া তেওঁলোকক মানে দৰমহা নহ'ব বুলি কিনে কৈছে, সেইটো বন্ধ হ'ব বুলি কৈছে। সেইটো কিন্তু বন্ধ নহয়, এইটো সংবিধানত লিপিবদ্ধ আছে। চাকৰি কৰিলে পেঞ্চন পাবই লাগিব, এইটো 100% গেৰেণ্টি। আৰু চাওক আজি ভোট দিয়াৰ কাৰণে গোৱালপাৰা জিলাত আজি কংগ্ৰেছৰ এটা MLA আছে। MLA থকাৰ স্বত্তেও BJPৰ গুণ্ডাগিৰিত আজি উচ্ছেদ কৰি আছে মিয়া মুছলমান বুলি কেনেকৈ। আজি মিয়া মুছলমানক বদনাম কৰি হিন্দুসকলৰ জেপ কাটি আছে। সেইটোতো ৰাইজে দেখি আছে। সেইকাৰণে সজাগ হ'ব লাগে। আজি গোৱালপাৰা জিলাত BJPৰ দপদপনি কিয়? আজি কংগ্ৰেছৰতো MLA আছে, সকলোৱে দেখিছে। আজি মিয়াক উচ্ছেদ কৰিছে চৰকাৰৰ জুমি বুলি কিনে। এইটো চৰকাৰ কোন হয়? চৰকাৰ কোনে বনাইছে? ভোটাৰসকলে চৰকাৰ বনাইছে। এইটোতো প্ৰাপ্য অধিকাৰ। ভোট দিয়াৰ কাৰণে আজি আমি ম্যাদী পাত্তা পাব লাগে। ভোট দিয়াৰ কাৰণে আজি আমি স্বাস্থ্য, শিক্ষা, অন্ন, বস্ত্ৰ, বাসস্থান, মনোৰঞ্জন এইবিলাক চব আমি পাব লাগে, হয়নে নাই? সেইবিলাক গোটেইখিনি যুগুতাই আজি ভোটাৰশ্বিপ 2011 চনৰ 2 ডিচেম্বৰ দিনাই পাছ হৈ আছে। এই বস্তুখিনি সকলোৱে পাব লাগে। আৰু এইখিনিকে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এইবাৰ ৰাইজৰ আগত যাব। ভোট দিয়ক, তেওঁলোকে নোট পাব। এইখিনি